নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল সকলোকে শুভ সন্ধ্যা সেৱা নিবেদন কৰিছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, কুশলে আছে। আজি সন্ধ্যা বেলেকা ঈশ্বৰৰ গুণানুকীৰ্তন অৰ্থাৎ এফাকি আজি আপোনালোকৰ এফাকি নামঘোষা গাওঁ বুলি ভাবিছোঁ। আজি নামঘোষা ভাগি অকণমান গাই নামঘোষা ভাগিৰ ওপৰত অকণমান জনাই নজনাই অকণমান আভাস বা অকণমান মানে বিশ্লেষণ কৰিব বিচাৰিছোঁ। আচলতে মই কোনো ধৰ্মপ্ৰাণ ভক্তপ্ৰাণ মই বৈষ্ণৱ নহয় বা মই একান্ত ভকত নহয়, এনে প্ৰয়াস মাত্ৰ। গুৰুজনাৰ যিহেতু আদৰ্শক আমি সকলোৱে মানিবই লাগিব, গুৰুজনাৰ আদৰ্শৰ দ্বাৰা আমি চলিবই লাগিব, তেতিয়াহে এখন সুস্থ সমাজ আমি সমাজত এখন সুস্থ সমাজ গঢ়িব পাৰিম। গতিকেলৈ সকলোৱে জানে আচলতে নামঘোষাৰ ওপৰত কিবা ক'বলগীয়া বা নামঘোষাৰ ওপৰত কিবা বিশ্লেষণ কৰিব পৰাকৈ মোৰ যোগ্যতা নাই। তথাপিও আজি অকণমান চেষ্টা কৰিম, আচলতে জনা কথাখিনিকে অকণমান মানে ক'বলৈ চেষ্টা কৰিম। আচলতে কথাটো এনেকুৱা, আচলতে কৃষ্ণ কথাৰ কোনো পৰিসমাপ্তি নাই। আচলতে কৃষ্ণ কথাৰ কোনো পৰিসমাপ্তি নাই। কৃষ্ণ কথাৰ এইখিনিয়ে আৰু, ইয়াৰ ওপৰত আৰু একো নাই, এনেকুৱা ধৰণৰ নহয়। কৃষ্ণ কথাৰ কৈ থাকিলে কৃষ্ণ কথাৰ ৰসমীত ক্ৰমান্বয়ে ওলাই গৈ থাকে, বাঢ়ি থাকে, নতুন নতুন বহুত কথা জানিব পাৰি। মাধৱ গুৰুজনাৰ যি নামঘোষা, এই নামঘোষাও একেই। আপুনি যিমানবাৰ পঢ়ি আহিব আচলতে কিমানবাৰ আপুনি হেৰি কৰিব, সিমানেই আচলতে নতুন নতুন তথ্য বা নতুন নতুন ৰস ওলাই গৈ থাকে আচলতে। আৰু সেয়েহে মোৰ টিকুটমান মগজে যিকণ ঢুকি পায় সেইখনহে কম আচলতে। সুতেও কৈছিলে প্ৰথম শৌনক প্ৰমুখে 28,000 ঋষিৰ আগত সুতেও কৈছিলে, সাৱহেখে কথা কোনে কহিব স্বৰূপে, যেন পক্ষী উৰয় পাশাৰ অনুৰূপে। আচলতে এজনী চৰাই পাখিৰ যিমান সামৰ্থ্য, সেই পাখিৰ সামৰ্থ্য অনুযায়ী আচলতে উৰিব পাৰে। আৰু মই সেই মোৰ টিকুটমান মগজে যিকণ ঢুকি পাওঁ সেইকণহে কওঁ। ভুল ভ্ৰান্তি হ'লে কিন্তু ক্ষমা কৰি দিব। কৃষ্ণ নিৰাম একান্ত ভকত হবে, নিৰ্গুণ কৃষ্ণৰ গুণ, গাঁৱে সদা বসিয়া যথাত, এ বৈকুণ্ঠক হে পৰিহৰি, হে যোগীৰ হৃদয় এৰি, থাকা হৰি হাখ্যাতে তথাত, হে ৰাম উঠাকা হৰি হাখ্যাতে তথাত। কৃষ্ণ আচলতে গাবলৈ বা শুনিবলৈ খুব সহজ। গুৰুজনাৰ দ্বাৰা বিৰচিত 4 নম্বৰ ঘোষাভাগ, একান্ত ভকত হবে নিগুণৰ কৃষ্ণৰ গুণ, গাঁৱে সদা বসিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত। তাকেই ভগৱান ক'ত থাকে আচলতে? আমি ভগৱানক বিচাৰি য'তে ত'তে হাবাথুৰি খাই ফুৰোঁ। ভগৱন্তৰ পুৰুষৰ পৰা আমি আশীষ বিচাৰি হেৰি কৰি ঘূৰি ফুৰোঁ। আচলতে আমি যদি ভগৱানক বিচাৰোঁ ক'ত পাম? এই ঘোষাভাগীৰ জোকাৰ দ্বাৰা মাধৱ গুৰুজনাই সুন্দৰকৈ স্পষ্ট কৰি দিছে আমাক, আমি ভগৱন্ত পুৰুষক বিচাৰিলে ক'ত পাম। বেটা আচলতে একান্ত ভকত হবে নিগুণৰ কৃষ্ণৰ গুণ, গাঁৱে সদা বসিয়া যথাত। আচলতে একান্ত ভকত বৈষ্ণৱে যি ঠাইতেই ভগৱন্তৰ গুণানুকীৰ্তন কৰিব, ভগৱন্ত তাতেই থাকিব। এইভাগ নাৰদৰ কৃষ্ণ দৰ্শনতো সুন্দৰকৈ নাৰদে সোধা এটা প্ৰশ্নত ভগৱন্ত পুৰুষে উত্তৰ দিছে, ভগৱান তুমি ক'ত থাকা? এনেকুৱা ভাগ প্ৰশ্ন যেতিয়া নাৰদে ভগৱন্ত পুৰুষক প্ৰশ্ন কৰিছিলে, তেতিয়া ভগৱন্ত পুৰুষে কৈছিলে যে ন অহম তৃষ্ণামি বৈকুণ্ঠে যোগিনাং হৃদয় নাচ, মাদা ভক্ত যত্ৰ গায়ন্তী তত্ত তিষ্ঠামি নাৰদ। এই কথাষাৰ কোৱা হৈছিলে। গুৰুজনায়ো নাৰদৰ কৃষ্ণ দৰ্শনত এই কথাটো সুন্দৰকৈ উপস্থাপন কৰিছে। এই বুলি কৈছিলে, নাৰদত বিষ্ণু আচন্ত কৈ, হে বৈকুণ্ঠতো মই নথাকো ৰৈ, যোগীৰ হিয়া এৰি সমুদায়, থাকো ভকতৰ কীৰ্তন চাই।
আচলতে কৈছিলে যে মোৰ বৈকুণ্ঠতো নাথাকোঁ, যোগীৰ হৃদয়তো নাথাকোঁ, মোৰ ভক্তসকলে য'ত মোৰ গুণানুৰ কীৰ্তন কৰিব মই তাতেই থাকিম। আচলতে আমি যিসকলক যোগী বুলি জানো, তপস্বী, যোগী, ধ্যানী, যোগীসকলে কিমান কষ্টসাধ্যৰ দ্বাৰা ভগৱন্ত পুৰুষৰ হৃদয় বেদীত আচলতে ৰাখি থৈ তেওঁলোকে ধ্যান কৰে। কিমান কষ্ট কৰে আচলতে যোগীসকলে। তো তেনেকুৱা কষ্টসাধ্য যোগীৰ হৃদয় এৰি ভগৱন্ত পুৰুষে ক'ত থাকোঁ বুলি ক'লে ভকতৰ কীৰ্তনতে থাকে। বৈকুণ্ঠতো ভগৱান নাথাকে। এতিয়া আমাৰ ভকত বৈষ্ণৱসকলে যেতিয়া ভকত বৈষ্ণৱ অন্তিম হয় বা যাবলৈ হয় বোলে কোৱা হয় যে বৈকুণ্ঠত তেখেত বৈকুণ্ঠগামী হ'ল। আচলতে আমাক কোৱা হয় প্ৰত্যেকৰে বৈকুণ্ঠৰ প্ৰতি এটা হেৰি আছে, তাৰমানে টান আছে। আমি ভকতসকলে বা ভক্তসকলে বিচাৰে যে বৈকুণ্ঠত বাস কৰিব লাগে বা বৈকুণ্ঠত আমি স্থান পাব লাগে, কিন্তু ভগৱন্তই ক'লে যে মই বৈকুণ্ঠতো নাথাকোঁ। ভাল লাগিছোঁ। কৈছে যে মই বৈকুণ্ঠতো নাথাকোঁ, যে ক'ত থাকোঁ? কৈছে যে ভকতৰ কীৰ্তনতে ভগৱন্ত পুৰুষ থাকে। আচলতে আমি বৈকুণ্ঠৰ প্ৰতি ইমান লালায়িত হৈ বা বৈকুণ্ঠৰ প্ৰতি ইমান আমি হাবিয়াস কৰি বৈকুণ্ঠৰ প্ৰতি ইমান হেৰি কৰি আমি লাভ নাই। ভগৱন্ত পুৰুষে তাতেই কৈ দিলে যে মই বৈকুণ্ঠতো নাথাকোঁ, যোগীৰ হিয়াতো নাথাকোঁ, মই মোৰ ভক্তসকলে মোৰ য'ত গুণানুকীৰ্তন কৰে মই তাতেই থাকোঁ। আৰু সেইধৰণে একেখিনি কথাকেই মাধৱদেৱে একান্ত ভকতভাৱে নিগুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয়েৰি থাকাৰি সাক্ষাতে তথাৎ বুলি মাধৱ গুৰুজনাই একান্ত ভকতৰ কথা সুন্দৰকৈ উল্লেখ কৰিলে। একান্ত ভকত আচলতে ভকতজন একান্ত হ'ব লাগিব। আচলতে একান্ত ভকতে যেতিয়া ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব তাতে ভগৱন্ত পুৰুষ সদায় বিদ্যমান হৈ থাকে আচলতে। গতিকেলৈ ভগৱন্ত পুৰুষক আমি পাবলৈ হ'লে সদায় আমি যদি নিজেই নিজৰ ঘৰতে নিজেই যদি আমি ঈশ্বৰৰ গুণানুকীৰ্তন কৰোঁ, বাপসকলে কয় কিন্তু দেই, মইহে কৰিব নোৱাৰোঁ, বাপসকলে কয় ক্ষমা কৰিব। যিসকল বাপসকলে কৰে তেওঁলোকৰ গৃহে গৃহে আচলতে ভগৱন্ত পুৰুষ সদায় বিদ্যমান হৈ থাকে। এইখিনিয়ে কথা। মই ইমান ডাঙৰ কোনো হেৰি নহয়, ডাঙৰ ব্যাখ্যা কৰক নহয়। আৰু নামঘোষাটো যে এনেকুৱা এবিধ বস্তু, নামঘোষা দেখিবলৈ গাবলৈ খুব সহজ, গাবলৈ আচলতে খুব সহজ, কিন্তু ইয়াৰ যেতিয়া ভাৱাৰ্থবিলাক যেতিয়া ইয়াৰ গভীৰ ভিতৰলৈ সোমাই যোৱা হয়, গভীৰলৈ গৈ থকা হয়, মানে আচলতে কথাখিনি খুব গধুৰ হৈ যায় আচলতে। এটা কথা উল্লেখ কৰিব লাগিব, খুব প্ৰাঞ্জল, আচলতে খুব প্ৰাঞ্জল হয়। সহজ বুলিয়ে ক'ব লাগিব, সহজ যদিও খুব যেন গভীৰ যেন মাধৱ গুৰুজনাই বিশ্লেষণ কৰি যেন নামঘোষা ভাগি উপস্থাপন কৰিলে আমাৰ মাজলৈ, তো এনেকুৱা ধৰণৰ এটা বোধ হয় আচলতে। পুনৰ ঘোষা জোকা আকৌ এবাৰ গাই মই মোৰ ভিডিঅ'টো আজি ইমানতে সামৰিম। হে ৰাম একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠকো হে পৰিহৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত ৰাম থাকা হৰি সাক্ষাতে তথাত কৃষ্ণ। এইখিনিতে মোৰ হ'ব পৰা সকলোখিনি অপৰাধ আপোনাসৱ সদাশয় মহামহন্ত ভকত বৈষ্ণৱ আপোনাসৱে মোক ক্ষমা কৰি দিব বুলি আশা ৰাখি ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। ধন্যবাদ।